নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চায় তেওঁলোকে যাতে ভিডিঅ'সমূহ শেষলৈকে চায়, অন্তলৈকে চায়, আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাকৰ আওপকীয়া, সেইকাৰণে অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে, যদি কোনোবা এগৰাকী মহিলা, গৰ্ভৱতী মহিলা বা গৰ্ভধাৰণ কৰা মহিলা, তেওঁক যদি মাৰপিট কৰে তেতিয়াহ'লে আইনত কি ব্যৱস্থা আছে শাস্তিৰ, এই বিষয়ে চমুকৈ আলোকপাত কৰিবলৈ মই চেষ্টা কৰিম। দেখা যায় কেতবোৰ লোকে নিজৰ ৱাইফক অথবা অন্য মহিলাকো তেওঁ জানে গৰ্ভৱতী বুলি, তথাপিতো কিবা কাৰণত কাজিয়া পেচাল হৈ গৰ্ভৱতী মহিলাকো এচল্ট কৰা দেখা যায়। তেনেকুৱা ক্ষেত্ৰত সেই ব্যক্তিজনৰ পানিছমেণ্ট হ'ব পাৰে নে নোৱাৰে, বা আইনত কি ব্যৱস্থা আছে, এই বিষয়ে চমুকৈ আলোকপাত কৰিম, মন দি শুনিব। পানিছমেণ্ট ফৰ এছল্টিং এ প্ৰেগনেণ্ট ওমেন ইজ ইমপ্ৰিজনমেণ্ট ফৰ আপ টু 10 years এণ্ড এ ফাইন আণ্ডাৰ ছেকশ্যন 316 IPC। যদি কোনোবা ব্যক্তিয়ে কোনোবা প্ৰেগনেণ্ট মহিলাক বা গৰ্ভৱতী মহিলাক মাৰপিট কৰে তেতিয়াহ'লে সেই ব্যক্তিজনৰ কাৰাবাস হ'ব পাৰে 10 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু জৰিমনা হ'ব পাৰে আণ্ডাৰ ছেকশ্যন 316 IPC। কিন্তু এই IPCৰ সলনি এতিয়া এখন নতুন এক্ট আহিছে, সেইখন হৈছে ভাৰতীয় ন্যায় সংহিতা 2023, যাক আমি চমুকৈ BNS এক্ট বুলি ক'ব পাৰোঁ। এই বিষয়টো ছেকশ্যন 92ত উল্লেখ আছে। আৰু IPCখনৰ সলনি এতিয়া এই নতুন আইনখন আহিছে, আৰু এই আইনখনত যদি কোনোবা গৰ্ভৱতী মহিলাক এছল্ট কৰিছে তেতিয়াহ'লে এই আইনখনৰ ছেকশ্যন 92ত ইয়াৰ পানিছমেণ্টৰ ব্যৱস্থা আছে। আৰু পানিছমেণ্ট হ'ল 10 বছৰ কাৰাবাস আৰু জৰিমনা। যদিও নতুন ছেকশ্যনটো আহিছে 316ৰ সলনি IPCৰ, যিটো পানিছমেণ্টৰ অংশ পাৰ্ট, তাত কিন্তু কোনো সাল সলনি কৰা হোৱা নাই। পানিছমেণ্টটো একেই আছে, অৰ্থাৎ কাৰাবাস 10 বছৰ আৰু জৰিমনা। মন কৰিব। এতিয়া কথাটো হৈছে এই ছেকশ্যনটো কেতিয়া এপ্লিকেবল হ'ব। দিছ এপ্লাইজ ইফ দি পাৰ্চন নিউ they were likely to cause the death of the pregnant woman। ব্যক্তিজনে জানে যে গৰ্ভৱতী মহিলাগৰাকীৰ মৃত্যু হ'ব পাৰে, জানে গৰ্ভৱতী মহিলাগৰাকীৰ মৃত্যু হ'ব পাৰে, আৰু এনেকুৱা ধৰণৰ এটা কাম কৰিলে যাৰ ফলস্বৰূপে ৰিজাল্টেড ইন দি ডেথ অফ দি আনবৰ্ন চাইল্ড, যাৰ ফলস্বৰূপে গৰ্ভৱতী মহিলাগৰাকীৰ গৰ্ভত থকা সন্তানটিৰ বা শিশুটিৰ মৃত্যু হ'ল। তেনেকুৱা পৰিস্থিতিত এই ছেকশ্যনটো আহিব, আৰু প্ৰমাণ হ'লে সেই ব্যক্তিজনৰ পানিছমেণ্ট হ'ব পাৰে 10 বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমনা। এতিয়া ছেকশ্যন 92ত কি ধৰণে এই বিষয়টো উল্লেখ আছে অলপ কৈ থওঁ। ছেকশ্যন 92 BNS এক্ট, অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতা 2023, তাত কৈছে whoever does any act under such circumstances that if he thereby cause death he would be guilty of culpable homicide। যদি কোনোবা এজন ব্যক্তিয়ে এনেকুৱা পৰিস্থিতিত এনেকুৱা এটা কাম কৰে যাৰ ফলস্বৰূপে মৃত্যু হ'ব পাৰে, তেতিয়াহ'লে তেওঁ কালপেবল হোমিচাইডৰ অপৰাধী বুলি গণ্য কৰা হ'ব। এতিয়া কালপেবল হোমিচাইডৰ অৰ্থটো হৈছে আনলফুল কিলিং অফ এ পাৰ্চন আইডাৰ ইণ্টেনশ্যনেলি অৰ নেগলিজেণ্টলি। কালপেবল হোমিচাইডৰ অৰ্থ, অৰ্থাৎ
আনলফুল কিলিং অফ এ পাৰ্চন সেইটো ইণ্টেনশ্যনেলিও হ'ব পাৰে আৰু নেগলিজেণ্টলিও হ'ব পাৰে। এই দুইটা এলিমেণ্ট থাকিব কালপেবল হোমিচাইডৰ ক্ষেত্ৰত। সেইকাৰণে কৈছে আনলফুল কিলিং অফ এ পাৰ্চন আইডাৰ ইণ্টেনশ্যনেলি অৰ নেগলিজেণ্টলি। এইটো হ'ল কালপেবল হোমিচাইডৰ অৰ্থ। মই আকৌ এবাৰ কৈছোঁ ছেকশ্যন 92 যিটো উল্লেখ আছে, whoever does any act under such circumstances that if he thereby cause death he would be guilty of culpable homicide। যদি কোনোবা ব্যক্তিয়ে এনেকুৱা এটা কাম কৰিছে এনেকুৱা পৰিস্থিতিত যাৰ ফলস্বৰূপে মৃত্যু হ'ব পাৰে, তেতিয়াহ'লে তেওঁক কালপেবল হোমিচাইডৰ অপৰাধী বুলি গণ্য কৰা হ'ব। আৰু ডাজ বাই সাচ এক্ট কজ দি ডেথ অফ এ কুইক আনবৰ্ণ চাইল্ড। আৰু তেনেকুৱা ধৰণৰ যদি কাম কৰে আৰু যিগৰাকী মহিলা প্ৰেগনেঞ্চিটো এডভান্স ষ্টেজত আছে, তেনেকুৱা পৰিস্থিতিত যদি তেনেকুৱা ধৰণৰ এটা কাম কৰে আৰু যাৰ ফলস্বৰূপে সেই শিশুটিৰ মৃত্যু হয়, তেতিয়াহ'লে পানিছমেণ্ট হ'ব shall be punished with imprisonment of either description for a term which may extend to 10 years and shall also be liable to fine। অৰ্থাৎ 10 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু জৰিমনা হ'ব পাৰে। গতিকে ছেকশ্যন 92ত এইটো স্পষ্ট কৰি দিছে, যদি কোনোবা ব্যক্তিয়ে এনেকুৱা ধৰণৰ এটা কাম কৰিছে এনেকুৱা ধৰণৰ পৰিস্থিতিত যাৰ ফলস্বৰূপে মৃত্যু হৈছে, তেতিয়াহ'লে তেওঁ কালপেবল হোমিচাইডৰ অপৰাধী হয় বুলি গণ্য কৰা হ'ব। আৰু সেই কাৰ্যৰ জৰিয়তে যিগৰাকী মহিলাৰ প্ৰেগনেঞ্চি হৈ আছিলে, গৰ্ভৱতী আছিলে, তেওঁ প্ৰেগনেঞ্চিটো এডভান্স ষ্টেজত আছে, তেওঁৰ সেই এক্টটোৰ কাৰণে, কামটোৰ কাৰণে যি চাৰ্কামষ্টেঞ্চেছ তেওঁ কৰিলে, তাৰ ফলস্বৰূপে ডেথ অফ এ কুইক আনবৰ্ণ চাইল্ড, যাৰ ফলস্বৰূপে এডভান্স ষ্টেজত থকা গৰ্ভৱতী মহিলাগৰাকীৰ শিশুটোৰ মৃত্যু হ'ল। তেনেকুৱা যদি হয়, তেতিয়াহ'লে সেই ব্যক্তিজনৰ কাৰাবাস হ'ব পাৰে 10 বছৰ পৰ্যন্ত আৰু জৰিমনা হ'ব পাৰে। এটি স্পষ্টকৈ উল্লেখ আছে ছেকশ্যন 92 ভাৰতীয় ন্যায় সংহিতা 2023, যাক আমি চমুকৈ BNS এক্ট বুলি কওঁ। আৰু আগৰ যিখন আইন আছিলে ইণ্ডিয়ান পিনেল কোড, IPC বুলি আমি যাক কওঁ, 316ত এই বিষয়ে তাত উল্লেখ আছিল। এতিয়া তাৰ সলনি ছেকশ্যন 92টো আহিছে নতুন এক্টত। কিন্তু মনত ৰাখিব, যিটো পানিছমেণ্টৰ অংশ, তাত কিন্তু কোনো সাল সলনি হোৱা নাই। আগৰ এক্টটো 10 বছৰ আছিল, এতিয়াও 10 বছৰ। আগৰ এক্টটো জৰিমনাৰ ব্যৱস্থা আছিল, এতিয়া নতুন ছেকশ্যনটোতো জৰিমনাৰ ব্যৱস্থা আছে। এই আলোচনাৰ পৰা এটা কথা স্পষ্ট হ'ল আৰু প্ৰতিফলিত হ'ল, যদি কোনোবা ব্যক্তিয়ে গৰ্ভৱতী মহিলাক অথবা গৰ্ভধাৰণ কৰা মহিলাক অত্যাচাৰ কৰে, ইনজুৰি কৰে, মাৰপিট কৰে, এছল্ট কৰে, যাৰ ফলস্বৰূপে যদি মহিলাগৰাকীও ইনজুৰি হয় আৰু গৰ্ভত থকা যিটো শিশু, সেই শিশুটোৰ যদি মৃত্যু হয় আৰু মহিলাগৰাকী যদি এডভান্স ষ্টেজত আছে আৰু গৰ্ভত থকা শিশুটো যদি মৃত্যু হয়, তেতিয়াহ'লে সেই ব্যক্তিজনে কিন্তু যিজনে মাৰপিট কৰিছে বা এছল্ট কৰিছে সেই গৰ্ভৱতী মহিলাক, তেওঁৰ শাস্তি হ'ব পাৰে এই ছেকশ্যনৰ আধাৰত, কাৰাবাস 10 বছৰ আৰু জৰিমনা। মনত ৰাখিব। আৰু এটা লং টাৰ্ম কনচিকুৱেঞ্চেছ হ'ব পাৰে, যদি যিজন ব্যক্তিয়ে গৰ্ভৱতী মহিলাক এছল্ট কৰিছে, মাৰপিট কৰিছে, মহিলাগৰাকীৰো যদি মৃত্যু হয়, গৰ্ভত থকা শিশুটিৰ যদি মৃত্যু হয়, তেতিয়াহ'লে তেওঁ এই ছেকশ্যনৰ আধাৰত পানিছমেণ্ট পাব। লগতে তেওঁৰ যদি চাকৰি কৰা ব্যক্তি হয়, তেতিয়াহ'লে তেওঁৰ চাকৰিটো এফেক্ট হ'ব পাৰে, তেওঁৰ চাকৰিটো লছ হ'ব পাৰে। কেৱল সেইটোৱে নহয়, তেওঁৰ যিটো চিভিল ৰাইটছ আছে, সেই চিভিল ৰাইটছৰ ওপৰতো ইম্পেক্ট হ'ব পাৰে, তেওঁৰ ৰেপুটেশ্যনৰ ওপৰতো ইম্পেক্ট হ'ব পাৰে। মোৰ কোৱাৰ অৰ্থটো এইটোৱেই, যিসকল ব্যক্তিয়ে মহিলাক সন্মান নকৰে, গুডছ বুলি ভাবে, নিজৰ সম্পত্তি বুলি ভাবে,
ভাবি নিজৰ গৰ্ভৱতী ৱাইফজনীক বা অন্য মহিলাকো মাৰপিট কৰে, যাৰ ফলস্বৰূপে যদি মহিলাগৰাকীৰ মৃত্যু হয়, প্ৰেগনেঞ্চিটো যদি লছ হয়, গৰ্ভত থকা যদি সন্তানটোৰ যদি মৃত্যু হয় তেওঁৰ মাৰপিট কৰাৰ কাৰণে আৰু এছল্ট কৰাৰ কাৰণে, তেতিয়াহ'লে কিন্তু তেওঁ এই ছেকশ্যনৰ আধাৰত পানিছমেণ্ট হ'ব পাৰে আৰু কনচিকুৱেঞ্চটো ভয়ানক হ'ব পাৰে, অৰ্থাৎ তেওঁ চাকৰিলৈকে যাব পাৰে। মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিছু লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। মোৰ আলোচনা আজি মই ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আকৌ আপোনালোকক লগ পাম এটা নতুন বিষয়বস্তু লৈ। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।